নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল, আমি আজি এবিধ ছুপাৰ ফুডৰ বিষয়ে এটা ৰেকৰ্ডিং কৰিবলৈ ওলাইছোঁ। এয়া হ'ল ব্ৰকলি। ইয়াক জৈৱিকভাৱে সুন্দৰকৈ উৎপাদন কৰিব পাৰি আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেই। ই কলেষ্ট্ৰল হ্ৰাস কৰাত, যিটো আমাৰ বেয়া কলেষ্ট্ৰল বুলি কয়, LDL হ্ৰাস কৰাত সহায় কৰে। ঠিক তেনেকৈ আপোনাৰ বিভিন্ন মিনাৰেলছ, ভিটামিন চি সমৃদ্ধ। তাৰপিছত আৰু ইয়াৰ এটা ডাঙৰ উপাদান আছে, ক্ৰমিয়াম বুলি এটা উপাদান আছে, যিটো উপাদানে আমাৰ ব্ৰেইন হেল্থ, যিটো আমাৰ নিউৰ'ট্ৰান্সমিটাৰবিলাক যিটো আছে, ডোপামিনৰ পৰা চেৰ'টিনিনৰ পৰা এইবিলাক যিবিলাক আৰম্ভ কৰি সেইবিলাকক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত, সম্পূৰ্ণ কণ্ট্ৰলত ৰখাৰ ক্ষেত্ৰত ই সহায় কৰে। গতিকে সকলো দিশৰ পৰা এইবিধ ছুপাৰ ফুড বুলিয়ে কোৱা হয় ইয়াক। আৰু ছালৰ কাৰণেও ভাল, কনষ্টিপেশ্যনত মানে নোহোৱাটোত সহায় কৰে। ঠিক তেনেকৈ আৰু বহুত উপকাৰীবিধ পাচলি বুলি ক'ব পাৰি। সেইকাৰণে আমি ইয়াক জৈৱিকভাৱে কৰি যদি উৎপাদন কৰোঁ, তেতিয়াহ'লে আমি স্বাস্থ্যসন্মত এবিধ পাচলি পাব পাৰোঁ। আৰু ইয়াক কৰাটো অতি সহজ। আমি দেখিছে, আমি এইবিলাক ডাঙৰ হৈছে, আমি বহুত কাটি কাটি লৈ গ'লোঁ আগতে। মই কিবা এটা কাৰণত, অসুবিধাৰ কাৰণে কৰিব পৰা নাছিলোঁ ৰেকৰ্ডিংটো। ইয়াৰ মূল বস্তুটো হ'ল কি? মূল বস্তুটো হ'ল এক ছাই লাগে। জৈৱিক সাৰ ঠিকমতে দি পেলাই যদি আমি গুৰিত ছাই দিওঁ, ভালদৰে ছাই দিলে সুন্দৰভাৱে এইবিলাক ডাঙৰ হৈছে। ছাই দিলে বঢ়িয়াকৈ কি হয়, ডাঙৰ হয়। ছাই দিয়াৰ পিছত পানী দিব নালাগে, আৰু পানী দিলেই হ'ল ছাই দিয়াৰ পিছত। তাৰপিছত পানী দিয়াৰ পিছতে ই ডাঙৰ হয়। আৰু ডাঙৰ হোৱাৰ পিছত এবাৰ যদি উঠি অহাৰ পিছত আৰু ইয়াক অসুবিধা একো নাই। উঠি অহাৰ পিছত ইয়াক আৰু কোনো প্ৰতিপালন কৰিব নালাগে। গতিকে এনেকুৱা এবিধ সুস্বাদু, আৰু এনেও আমি জানো যে কালাৰফুল যিবিলাক পাচলি, সেইবিলাকৰ গুণাগুণ বহুত ভাল। গতিকে বহুত বেছি আৰু গুণাগুণ, ঔষধি গুণাগুণযুক্ত হয়। সেইকাৰণে ব্ৰকলি এবিধ মেডিটেৰিয়ান কাণ্ট্ৰিৰ পৰা, এইবিলাক তাৰ অৰিজিনেল মেডিটেৰিয়ান কাণ্ট্ৰিৰ বস্তু। ই ভূমধ্যসাগৰীয় অঞ্চলৰ পৰা আমাৰ ইয়ালৈ আহে। আৰু আমোদজনকভাৱে বৰ্তমান ক্ষেত্ৰত ভাৰতবৰ্ষ আৰু চাইনাই ইয়াৰ উৎপাদনত অধিক মানে নম্বৰত বা বিশেষভাৱে উৎপাদন কৰে। বেছিভাগ পৃথিৱীৰ বেছি অংশ উৎপাদন কৰে। গতিকে সেইফালৰ পৰা আমি এটা গৌৰৱৰে বিষয়। লগতে আমি ইয়াক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে আমি যথেষ্ট সুফল লাভ কৰিব পাৰোঁ। আৰু ইয়াক জৈৱিকভাৱে কৰিলে কোনো অসুবিধা নাই। খৰচ একেবাৰে কম, কেৱল জৈৱিক সাৰ আৰু ছাই লাগে। লগতে সৰিয়হৰ খলিহ অলপমান দিলে ই আপুনি যেতিয়া বাঢ়ি আহিব, এবাৰ উঠি অহাৰ পিছত আৰু তাক ইয়াক একো যত্নই ল'ব নালাগে, পানী দি থাকিলে হ'ল। গতিকে এনেকুৱা ধৰণৰ উৎপাদন এবিধ পাচলি আমি কিয় নকৰোঁ? আৰু ইয়াৰ কৰাৰ যিটো পদ্ধতি আমি ক'লোৱে, ইয়াক জৈৱিক সাৰ সমৃদ্ধ কৰি মাজে মাজে খলিহৰ পানী দিলে আপুনি হৈ উঠিব। আৰু ঠিক ঠন ধৰি উঠাৰ পিছত আৰু একো যত্ন নাই, পানী দি থাকিলেই হ'ল। আৰু এটা ডাঙৰ লাভ এটা আছে ইয়াৰ, এই যে আমি কাটি দিম, এই যে আমি ঠিক গছৰ মাটিৰ পৰা কিছু এফুটমান ওপৰত কাটি দিম আমি, ওখ হয়তো বস্তুটো। কাটি দিয়াৰ পিছত আৰু ইয়াৰ পোখা মেলিব। সেই পোখাবিলাকৰ পৰাও সৰু সৰু বহুত ব্ৰকলি ওলায়। এবাৰ কাটাৰ পিছত আকৌ ইয়াৰ ফচল পাব পাৰি। সেইটো এটা লাভ। ফুলকবিৰ পৰা সেইটো নাপায় কিন্তু। গতিকে আমি ইয়াত দেখাই দিব বিচাৰিছোঁ, চাওক, এইটো আমি কাটি দিলোঁ, ইয়াতে কাটি দিলোঁ, আমি ইমানখিনি কাটি দিলোঁ, ইয়াত ৰৈ গ'ল গুৰিত। এই যে গুৰিত ৰৈ গ'ল, এই প্ৰতিটো পাতৰ পৰা পোখা মেলিব। আৰু পোখা মেলি আকৌ এনেকৈ আকৌ ব্ৰকলি হ'ব। ইয়াতকৈ ইমান ডাঙৰ নহয় বাৰু, ইয়াতকৈ সৰু সৰু হ'ব, কিন্তু হ'লেও বহুত পোখা ওলায়। ইয়াত দ্বিতীয়বাৰৰ বাবে আমি উৎপাদন পাব পাৰোঁ। গতিকে সেইফালৰ পৰা লাভ আছে, কিন্তু ফুলকবিৰ পৰা যিটো পোৱা নাযায়। গতিকে এনেকুৱা এবিধ উৎপাদনীয় পাচলি আমি সহজতে কৰি লোৱাৰ কাৰণে সকলোৱে যেন আগ্ৰহী হয়, আৰু সেইটো দেখুৱাবলৈকে আমি আজি আমাৰ এই ৰেকৰ্ডিংটো কৰিলোঁ। আৰু মইতো উপকাৰিতাৰ বিষয়ে ক'লোৱে, যথেষ্ট জানেই, সেইখিনি আৰু কোৱাৰ প্ৰয়োজন নাই দুনাই। গতিকে কেনে দেখিলে, কি পালে, আমাক মন্তব্যৰে উপকৃত কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।